নমস্কাৰ। অসমৰ ইতিহাসৰ ১৩ নম্বৰ খণ্ডৰ আজি প্ৰথম প্ৰশ্নটো হৈছে ঐতিহাসিক ফুলগুৰি বিদ্ৰোহ কোন চনত সংঘটিত হৈছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে 1855 চনত, বি দিয়া আছে 1861 চনত, চি দিয়া আছে 1873 আৰু ডি দিয়া আছে 1882 চনত। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1861 চনত। ঐতিহাসিক ফুলগুৰি বিদ্ৰোহ 1861 চনত সংঘটিত হৈছিল। কোন চনত বাংলা ভাষাক অসমৰ চৰকাৰী ভাষা হিচাপে পৰিচয় দিয়া হৈছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে 1832 চনত, বি দিয়া আছে 1836 চনত, চি দিয়া আছে 1845 আৰু ডি দিয়া আছে 1852 চনত। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1836 চনত। 1836 চনত বাংলা ভাষাক অসমৰ চৰকাৰী ভাষা হিচাপে পৰিচয় দিয়া হৈছিল। অসম এছ'চিয়েশ্যনৰ প্ৰথমগৰাকী সম্পাদক কোন আছিল? ইয়াৰ 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে লক্ষ্মীনাথ বেজবৰুৱা, বি দিয়া আছে আনন্দৰাম বৰুৱা, চি দিয়া আছে মাণিক চন্দ্ৰ বৰুৱা আৰু ডি দিয়া আছে দেৱকান্ত বৰুৱা। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মাণিক চন্দ্ৰ বৰুৱা। অসম এছ'চিয়েশ্যনৰ প্ৰথমগৰাকী সম্পাদক হৈছে মাণিক চন্দ্ৰ বৰুৱা। পথৰুঘাটৰ ৰণ ক'ত সংঘটিত হৈছিল? ইয়াৰ 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে নগাঁও, বি দিয়া আছে মৰিগাঁও, চি দিয়া আছে দৰং আৰু ডি দিয়া আছে চিৰাং। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি দৰং। পথৰুঘাটৰ ৰণ দৰঙত সংঘটিত হৈছিল। ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ শ্বহীদ কলাই কোছে কোন ঠাইত জন্মগ্ৰহণ কৰিছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে গুৱাহাটী, বি দিয়া আছে বঙাইগাঁও, চি দিয়া আছে নগাঁও, ডি দিয়া আছে মৰিগাঁও। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি নগাঁও। ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ শ্বহীদ কলাই কোছে নগাঁৱত জন্মগ্ৰহণ কৰিছিল। ফখৰুদ্দিন আলি আহমেদে কেতিয়া ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাথমিক সদস্য হিচাপে যোগদান কৰিছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে 1926 চনত, বি দিয়া আছে 1931 চনত, চি দিয়া আছে 1937 চনত আৰু ডি দিয়া আছে 1941 চনত। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1931 চনত। 1931 চনত ফখৰুদ্দিন আলি আহমেদে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাথমিক সদস্য হিচাপে যোগদান কৰিছিল। মৃত্যু বাহিনী তলত উল্লেখ কৰা কোনগৰাকীয়ে প্ৰতিষ্ঠা কৰিছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে ভোগেশ্বৰী ফুকননী, বি দিয়া আছে কনকলতা বৰুৱা, চি দিয়া আছে স্বৰ্ণলতা বৰুৱা আৰু ডি দিয়া আছে পুষ্পলতা দাস। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি পুষ্পলতা দাস। মৃত্যু বাহিনী পুষ্পলতা দাসে প্ৰতিষ্ঠা কৰিছিল। 1926 চনত পাণ্ডুত বহা জাতীয় কংগ্ৰেছৰ অধিৱেশনৰ আদৰণি সভাৰ সম্পাদক কোন আছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে মৌলানা তৈয়বুল্লাহ, বি দিয়া আছে মহম্মদ ছাদুল্লাহ, চি দিয়া আছে গোপীনাথ বৰদলৈ, ডি দিয়া আছে তীৰ্থনাথ শৰ্মা। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মৌলানা তৈয়বুল্লাহ। মৌলানা তৈয়বুল্লাহ 1926 চনত পাণ্ডুত বহা জাতীয় কংগ্ৰেছৰ অধিৱেশনৰ আদৰণি সভাৰ সম্পাদক আছিল। অসমত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহ কোন চনত হৈছিল? ইয়াৰ 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে 1810 চনত, বি দিয়া আছে 1821, চি দিয়া আছে 1828 আৰু ডি দিয়া আছে 1832 চনত। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1828 চনত। অসমত 1828 চনত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহ হৈছিল। কনকলতা বৰুৱাক কোন চনত ব্ৰিটিছ আৰক্ষীয়ে গুলীয়াই হত্যা কৰিছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে 1921 চনত, বি দিয়া আছে 1932, চি দিয়া আছে 1942 আৰু ডি দিয়া আছে 1945 চনত। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব?
ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1942 চনত। কনকলতা বৰুৱাক 1942 চনত ব্ৰিটিছ আৰক্ষীয়ে গুলীয়াই হত্যা কৰিছিল। এইটো খণ্ডত আপোনালোকলৈ আগবঢ়োৱা প্ৰশ্নটো হৈছে ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ অৱস্থাতে মৃত্যু হোৱা ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি কোন আছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে ফখৰুদ্দিন আলী আহমেদ, বি দিয়া আছে APJ আব্দুল কালাম, চি দিয়া আছে ৰাজেন্দ্ৰ প্ৰসাদ, ডি দিয়া আছে সৰ্বপল্লী ৰাধাকৃষ্ণন। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যিসকলে ভিডিঅ'টো চাই ভাল লাগিলে আগলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।